নমস্কাৰ। আৰ-আৰ-বিৰ অধীনত যিটো পষ্ট খালী ওলাইছে শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে, সেইটো ফিল আপ চাগে আমাৰ অসমৰ পৰা বহুতে কৰা নাই, মানে ভবাও নাই। আচলতে চাওক, যিটো আৰ-আৰ-বিৰ অধীনত শিক্ষকৰ যিটো পদ ওলাইছে, সেইটো বহুত ইজি ক'ব পাৰি আমি। চাওক ছাত্ৰসকল, এই যিটো আৰ-আৰ-বিৰ অধীনত যিটো চিলেকশ্যন প্ৰচিডিউৰ সকলোৱে মানে ভালদৰে জনা নাই চাগে। আমাৰ অসমত যেনেকৈ চিলেকশ্যন হয় ঠিক তেনেকুৱা নহয় এইটো আৰ-আৰ-বিৰটো। আৰু লগতে তেওঁলোকৰ যিটো দৰমহা সেই দৰমহাও আমাৰ অসমতকৈ দুগুণ হয়। আৰম্ভণিতেই মানে বহুত ক'বলৈ গ'লে আমাৰ যিটো অসমত যিটো SCS অফিচাৰ হয় প্ৰথম মানে একেবাৰে হায়েষ্ট ৰেংকৰ পদ বুলি ক'ব পাৰি, তেওঁলোকৰ সমান হয় যিটো আৰ-আৰ-বিৰ যিটো টিচাৰৰ যিটো দৰমহা। ঠিক আছে ছাত্ৰসকল, মই অকল হেৰিটো কোৱা নাই যেনেকৈ পষ্ট গ্ৰেজুৱেট টিচাৰ বা TGT ট্ৰেইন গ্ৰেজুৱেট টিচাৰ বা GT তেওঁলোকৰ কথাটো মই কোৱাই নাই, মই PRTৰ কথা কৈ আছোঁ এতিয়া বৰ্তমান। মানে যিবোৰ প্ৰাইমাৰী টিচাৰ তেওঁলোকৰে যিটো SCS অফিচাৰ তেওঁলোকৰ সমান হয় যিটো দৰমহা। গতিকে দৰমহাৰ ক্ষেত্ৰতো আপোনালোকৰ একো অসুবিধা নহয় আৰু লগতে কোৱাটাটো পাবই থাকিবলৈ একো অসুবিধা নাই। ইয়াত চিলেকশ্যন প্ৰচিডিউৰটো যদি সকলোৱে জনা নাই, কথাটো সেইটো আপোনালোকৰ যিটো একাডেমিক কোৱালিফিকেশ্যন বা টেটৰ নম্বৰ সেই নম্বৰটো ইয়াত একো মানে কামতে নাহে। ইয়াত অকল মানে আপোনালোকক এপ্লাই কৰিবৰ কাৰণেহে প্ৰয়োজন, আপোনালোকৰ যিটো টেটৰ নম্বৰ আৰু যিটো একাডেমিক কোৱালিফিকেশ্যনৰ নম্বৰ সেইবোৰ কেৱল এপ্লাই কৰিবৰ কাৰণে। এতিয়া আপোনালোকৰ যিটো চিলেকশ্যন কৰা হ'ব, এই চিলেকশ্যনটো কিহৰ ওপৰত ভিত্তি কৰি কৰা হয় আপোনালোকে যদি জনা নাই, মই ক'ব বিচাৰিছোঁ সেইটো আপোনালোকৰ যিটো পৰীক্ষা হ'ব, আৰ-আৰ-বিৰ যিটো পৰীক্ষা পাতিব, কম্পিউটাৰ বেছড টেষ্ট অনলাইন যিটো পাতিব, সেই এই পৰীক্ষাৰ ভিত্তিতহে আপোনালোকে নম্বৰ পাব। আৰু ইয়াত লিখা মতে চাওক, মিনিমাম কোৱালিফাইং নম্বৰ দিয়া হৈছে ইয়াত আনৰিজাৰ্ভ কেটেগৰীৰ বাবে অকল 40% পাব লাগে, মানে 100ৰ ভিতৰত কিমান পাব লাগে 40%। আৰু ST SCবোৰতো তাতকৈ কম 25 ছামথিং কিমানবা আছিলে, আৰু OBCবোৰৰ অলপমান 30 to 35 তাৰ ভিতৰত আছিল নেকি, মই একজেক্টলি এতিয়া মনত নাই, কিন্তু তথাপিও কৈছোঁ আৰু এইটো কোৱালিফাইং মাৰ্কছ মানে এইটো পৰীক্ষাত। এতিয়া অকল কোৱালিফাই হ'লেই হ'ব এইটো কথা নহয় বাৰু, এইটো জানিবই লাগে যিমান পাৰি সিমান নম্বৰটো স্ক'ৰ কৰিব লাগিব। আৰু কথাটো সেইটো অকল এইটো পৰীক্ষাত যদিহে আপোনালোকে পাছ হয় তেতিয়াই নাপায়, কাৰণ এইটো পৰীক্ষাৰ পিছত আকৌ আপোনালোকৰ এটা ডেমো ক্লাছ হয়, এই ডেমো ক্লাছত ভালদৰে পাৰফৰ্ম কৰিব লাগিব, তাতো নম্বৰ আছে। কথাটো সেইটো মানে, গতিকে ধৰি লওক কোনোবা মানে 100ৰ ভিতৰত 90 পালে বা 100 পালে, পৰীক্ষা 100টো নাপায় বাৰু, তাতকৈ কিবা এটা পালে 70 80 তেনেকুৱা পালে, যেনিবা 100ৰ ভিতৰত যিটো কম্পিউটাৰ বেছ টেষ্ট হয়, যিটো ৰিটেন টেষ্ট তাত। আৰু যদিহে তেওঁৰ নম্বৰটো হায়েষ্ট হ'লেও যদিহে তেওঁ কম্পিউটাৰ বেছ টেষ্টৰ পিছত যিটো ইণ্টাৰভিউ আহে, এই ইণ্টাৰভিউত যদিহে তেওঁ ফেইল কৰে বা যিটো ডেমো ক্লাছ তাত যদি ফেইল কৰে, তেতিয়া তেওঁ চিলেকশ্যন নহয়। ধৰি লওক আপুনি যেনি তেনি কোৱালিফাইও কৰিলে, ধৰি লওক এতিয়া কোৱালিফাই যেনি তেনি কৰিও মানে 50% মান পায় আপুনি কোৱালিফাই কৰিলে, আৰু বহুতৰে 80 90 তেনেকুৱা পাৰ্চেণ্ট হয় কোৱালিফাই কৰিছে যিটো ৰিটেন টেষ্ট তাত কিন্তু আপুনি যেনে তেনি কোৱালিফাই কৰিও যদিহে সেইটো যিটো হেৰিত ইণ্টাৰভিউ আৰু ডেমো ক্লাছত যদি ভাল হয় আপোনাৰ যিটো হেৰিটো পাৰফৰ্মেঞ্চটো, তেতিয়া আপোনাৰ পোৱাটো চান্স আছে। যিহেতু তেওঁলোকে যদিহে ভালদৰে পাৰফৰ্ম নকৰে তেওঁলোকে ফেইল হ'ব নহয় জানো, মানে ৰিটেন টেষ্টত ভাল নম্বৰ পালেও, আৰু যদিহে হেৰিত ভাল নম্বৰ নাপায় যিটো ইণ্টাৰভিউ তাত যদি ভাল নম্বৰ নাপায় তেতিয়াতো ফেইল হ'ব, কথাটো সেইটো। সেইবাবে কৈছোঁ মানে যিটো চিলেকশ্যন প্ৰচিডিউৰ সেইটো আমাৰ অসমৰ দৰে নহয়, সেইটো বহুত মানে ক'বলৈ গ'লে ভাল। গতিকে আপোনালোকে এবাৰ এপ্লাই কৰি চাব। এতিয়া এপ্লাই কেনেকৈ কৰি মই আপোনালোকক দেখুৱাইছোঁ এটা ভিডিঅ'ৰ জৰিয়তে, সেইটো চাই পিনে আপোনালোকে হেৰি কৰিব পাৰিব, মানে এপ্লাই কৰিব পাৰিব। এটলিষ্ট এবাৰমান এপ্লাই কৰি চাব। আৰু যিবোৰে এতিয়ালৈকে হেৰি কৰা নাই, চাকৰি পোৱা নাই, লাগে বুলি ভাবি ৰৈ আছে, তেওঁলোকেতো এইটো চান্সটো ল'বই লাগে, কাৰণ আপোনালোকে এতিয়ালৈকে কিমান ৰখি থাকিব নহয় জানো। গতিকে এইটো এপ্লাই কৰি চাব। আৰু যিটো আপোনালোকৰ আৰ-আৰ-বিৰ যিটো অধীনত যিটো শিক্ষকৰ পদ ওলাইছে এইটো চাওক, ইয়াত এইটো খালী পদটো ইয়াত দিয়া হৈছে, প্ৰাইমাৰী টিচাৰ ইংলিছ ছাবজেক্টৰ বাবে এইটো চাওক কি দিয়া আছে। UR 7টা আছে, আনৰিজাৰ্ভ 7টা, SC 3টা, ST 2টা, OBC 5টা, EWS কিমান 2টা আছে। ঠিক তেনেকৈ প্ৰাইমাৰী টিচাৰ মেথছৰ কিমান, ইংলিছ মিডিয়ামৰে আৰু সেইটো চাওক,
এইটো এক দিয়া আছে এটা এটা প্ৰাইমেৰী ইংলিছ মিডিয়াম ছায়েন্সৰ বাবে এইটো চাওক এইবোৰ বেংগলী মিডিয়ামৰ পৰা এইটো চাওক হিন্দী মিডিয়ামৰ বাবে একেবাৰে তলত আছে আৰু যদি আপোনালোকে PGD TGD চাব বিচাৰে এইটো চাওক ইয়াত আছে গোটেইটো আপোনালোকে চাই ল'ব মই এইবোৰ কৈ নাযাওঁ এতিয়া ভিডিঅ'টো হেৰি কৰি চালেই হ'ল পজ কৰি চালেই হ'ল ধন্যবাদ